গুড মৰ্ণিং জনালোঁ সকলোকে আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাও জনালোঁ। আৰু ৰাতিপুৱাই মই গা পা ধুই আহিলোঁ। আহি এতিয়া মাৰ লগত আৰু মানুহজন মই ছোৱালীজনী এনেকৈ দেউতাক সেৱা কৰি আহোঁগৈ। আৰু এয়া মৈদামত সেৱা কৰিবৰ কাৰণে আহিলোঁ। আজি যিহেতু গা পা ধুই ৰাতিপুৱা ডাঙৰজনক সেৱা কৰা হয় আৰু সেয়া এতিয়া দেউতাও ঢুকুৱা বেছি দিন হোৱা নাই। সেয়া এতিয়া মানে কি দেউতা মৈদাম আৰু ককা মৈদাম ওচৰতে আছে, ঠিক এনেকৈ আমাৰ বাগানৰ মাজতে আছে। সেয়া সেৱা কৰিবলৈ আহিছোঁ। সেৱা কৰি আহিলোঁ। অহাৰ পিছত মই চাহ ঠিক কৰিছোঁ খাবৰ কাৰণে আৰু চাহ ৰুটি বনালোঁ। ৰুটি কিন্তু নবনোৱা হ'লেহেঁতেন বুলি কৈছে, কিন্তু হ'লেও বনাই দিলোঁ। জলপানটো খাবলৈ মন নকৰে আৰু চাহ খাব বহিলোঁ। আৰু এতিয়া চাহ খাই লওঁ, তাৰপিছত বাকী কামবোৰ আছে বাৰু। আৰু আগতে 5জন আছিলোঁ, এতিয়া 4জনে এনেকৈ বহি লৈ খাইছোঁ। কিন্তু এই সময়ত দেউতালৈ মনত পৰিছে বাৰু দেই।